নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 23 নৱেম্বৰ। চৰকাৰী ঘৰৰ লিষ্টত নাম থকা ব্যক্তিসকলৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। অতি শীঘ্ৰে চেক কৰক লিষ্টত আপোনাৰ নাম আহিছে নে নাই। চৰকাৰে নতুনকৈ এখন চৰকাৰী ঘৰৰ তালিকা প্ৰকাশ কৰিছে, অতি শীঘ্ৰে চেক কৰি লৈ লওক। লগতে আত্মহত্যা মহিলাৰ একাউণ্টত সোমাই পৰিব 10,000 টকা। ৰেচন কাৰ্ড থকা প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা ভাল খবৰ। অতি শীঘ্ৰে আপুনি সাজু কৰক কেইবাখন নথিপত্ৰ। আপুনি লাভ কৰিব আপোনাৰ বেংক একাউণ্টত টকা। লগতে আপোনাৰ জব কাৰ্ডৰ একাউণ্ট আছে নেকি? জব কাৰ্ডৰ একাউণ্ট থকা প্ৰত্যেকজন ব্যক্তিৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। যদি আপোনাৰ জব কাৰ্ড আছে অতি শীঘ্ৰে আধাৰ কাৰ্ড লিংক কৰি লৈ লওক। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী ঘৰৰ বাবে আবেদন কৰিলে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে তেন্তে আপুনি লাভ কৰিব নতুনকৈ চৰকাৰী ঘৰ। চৰকাৰী ঘৰক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। চৰকাৰী ঘৰৰ বাবে আপুনি আবেদন কৰিছে নেকি? তালিকাত নাম চাবলৈ কি কি কৰিব লাগিব আপোনাৰ? অতি শীঘ্ৰেই চেক কৰক তালিকাত আপোনাৰ নামটো আহিছে নে নাই। যদি তালিকাত নাম আহিছে তেনে ক্ষেত্ৰত অসমত আপোনাৰ চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা 32,500 টকা সোমাই যাব। চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল নেকি আপুনি? তালিকাত নাম চাবলৈ কি কৰিব লাগিব আপুনি? যদিহে আপুনি আবেদন কৰিছিল তেন্তে তালিকাত চাওক আপোনাৰ নামটো আহিছে নে নাই। যদি তালিকাত নাম আহিছে আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। পকী ঘৰ নথকাসকলে লাভ কৰিব চৰকাৰী ঘৰ। ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ, বিদ্যুৎ আৰু LPG গেছ। কেৱল এয়াই নহয়, দেশজুৰি কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰৰ সুবিধা। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অত্যাধুনিক চৰকাৰী ঘৰ লাভ কৰিব জনতাই। গাঁও আৰু চহৰৰ দুখীয়া লোকক সামৰি ল'ব এই আঁচনিয়ে। তালিকাত নাম অহাৰ পিছতে একাউণ্টত সোমাব টকা। 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নিৰ্মাণৰ বাবে চৰকাৰে দিছে আবণ্টন। নতুন ঘৰত থাকিব সকলো সুবিধা। শৌচাগাৰ আৰু বিদ্যুৎ সেৱাৰ বাবে নতুনকৈ কৰিব নালাগে আবেদন। বিনামূলীয়া ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ আৰু বিদ্যুৎ সেৱা। লগতে দিয়া হ'ব LPG গেছ কানেকশ্যনৰ সুবিধা। যাৱতীয় সকলো নথিসহ দাখিল কৰক আবেদন। ইয়াৰ বাবে লাগিব আপোনাৰ আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ৰেচন কাৰ্ড। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব এই চৰকাৰী ঘৰৰ সুবিধা। ৰেচন কাৰ্ডত যদি নাম থাকে তেনে ক্ষেত্ৰত কিন্তু আপুনি লাভ কৰিব চৰকাৰী ঘৰ। বেংক একাউণ্টৰ সৈতে লিংক থাকিব লাগিব আপোনাৰ আধাৰ কাৰ্ড। হয় বন্ধু বান্ধৱীসকল, অসমবাসী ৰাজ্যৰ বাবে এটা ভাল খবৰ। যদি চৰকাৰী ঘৰৰ তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছে এইকেইখন নথিপত্ৰ আপোনাৰ প্ৰয়োজন হ'ব, আৰু এইকেইখন নথিপত্ৰ জমা দিয়াৰ পিছতে আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব চৰকাৰী ঘৰৰ প্ৰথম কিস্তি 32,500 টকা। কেৱল এয়াই নহয়, যিসকল ব্যক্তিৰ চৰকাৰী ঘৰৰ তালিকাত নাম নাথাকিব সেইসকল ব্যক্তিয়ে নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। চ' আপুনি কেনেকুৱাকৈ চেক কৰিব চৰকাৰী ঘৰৰ তালিকাত আপোনাৰ নামটো আছে নে নাই? যদি আপোনাৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাব, ৰাতিপুৱাৰ ভিডিঅ'টোত সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজক জনাই অসমৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰাজ্যৰ মহিলাসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে। লাখ টকাৰ গৰাকী হ'ব বিচাৰিছে নেকি আপুনি? আজি কৰক এই কাম প্ৰত্যেকগৰাকী মহিলাৰ বাবে এটা ভাল খবৰ। প্ৰত্যেকগৰাকী মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব 10,000 টকা। ৰাজ্যৰ মহিলাসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে। হ'ব বিচাৰে নেকি আপুনি লাখ টকাৰ গৰাকী? লাখ টকাৰ গৰাকী হ'বলৈ আজি কৰক এই কাম। ফল মূলৰ দোকান, শাক পাচলিৰ দোকানেৰে স্বাৱলম্বী হওক আপুনি। লাখপতি হ'বলৈ এতিয়া আৰু চিন্তা নাই আপোনালোকৰ, কিয়নো ঘৰতে থাকি লাভ কৰিব পাৰিব স্বাৱলম্বিতাৰ পথ। অসম চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। যদি আপুনি আত্মহত্যাৰ ফৰ্মটো জমা দিছে তেন্তে আপুনি অতি শীঘ্ৰে ব্যৱসায়টো আৰম্ভ কৰক। আপুনি কি ব্যৱসায় কৰিব ইয়াক কিন্তু চৰকাৰে সম্পূৰ্ণকৈ উল্লেখ কৰিব লাগিব, আৰু সেই অনুযায়ী কিন্তু আপুনি ব্যৱসায়টো কৰিব লাগিব। আপুনি বিজনেছ প্লেন ফৰ্মত কি উল্লেখ কৰিছিলে আৰু সেই হিচাপে আপোনাৰ ব্যৱসায় কৰিব লাগিব। যদিও আপুনি লাখপতি হ'ব নোৱাৰে তেনে ক্ষেত্ৰত চৰকাৰে আপোনাৰ বাবে এখন নতুন আঁচনি আৰম্ভ কৰিছে, আৰু এইখন আঁচনিৰ জৰিয়তে আপুনি লাভ কৰিব পাৰিব বহুতো সুবিধা। আপুনি আত্মহত্যাৰ প্ৰপত্ৰটো জমা দিয়া নাই নেকি? যদি আপুনি আত্মহত্যাৰ প্ৰপত্ৰটো জমা দিয়া নাই, লগতে আপোনাৰ 4টাতকৈ অধিক সন্তান আছে, তেনে ক্ষেত্ৰত আপোনাৰ বাবে চৰকাৰে লৈ আহিছে এখন নতুন আঁচনি, যিখন আঁচনিৰ মাধ্যমতে প্ৰত্যেকগৰাকী মহিলাই লাভ কৰিব পাৰিব 10,000 পৰা 25,000 টকা। প্ৰথম পৰ্যায়ত চৰকাৰে আপোনাক প্ৰদান কৰিব 10,000 টকা। ইয়াৰ পিছতে আপুনি লাভ কৰিব
25,000 টকা আৰু ইয়াৰ পিছতে চৰকাৰে আপোনাক প্ৰদান কৰিব 50,000 টকা। তিনিটা কিস্তিত চৰকাৰে আপোনাক প্ৰদান কৰিব এই টকা আৰু প্ৰত্যেকগৰাকী মহিলাই কৰিব পাৰিব আবেদন। আৰু এইখন আঁচনি আপুনি কেনেকুৱাকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব আৰু যাৰ জৰিয়তে সম্পূৰ্ণকৈ আপোনালোকক জনাই দিয়া হ'ব আৰু ৰাতিপুৱাৰ ভিডিঅ'ত সম্পূৰ্ণকৈ উল্লেখ কৰা হ'ব আপুনি কেনেকুৱাকৈ আবেদন কৰিব, লগতে কি কি নথি পত্ৰ লাগিব। তাৰ বাবে সকলো চেনেলটি আগতীয়াকৈ ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো চৰকাৰে তাৰপিছত অসমবাসী ৰাজকীয় অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। এইমাত্ৰ এটা বিগ ব্ৰেকিং ইলেকশ্যন আপডেট মুকলি হৈছে। কোনে মাৰিলে শেষ সাক্ষী। চামগুৰিত বিজেপি প্ৰাৰ্থী দিব্যৰঞ্জন শৰ্মাৰ বৃহৎ জয় লাভ কৰিছে। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে, এইমাত্ৰ বিগ ব্ৰেকিং নিউজ জনাই আছোঁ অসমবাসী ৰাইজক। প্ৰায় 26,000 অধিক ভোটত জয় বিজেপিৰ দিব্যৰঞ্জন শৰ্মাৰ। চামগুৰিত সংখ্যালঘু ভোটেৰে আঁকোৱালি ল'লে বিজেপিক। ভোট যুদ্ধত মুখ থেকে যাওঁ ৰকিবুলৰ পুত্ৰ তানজিল হুছেইনৰ। চামগুৰিত 25 বছৰীয়া ৰকিৰাজৰ অন্ত পৰিল। অৱশেষত 25 বছৰৰ পিছত ৰকিবুলবিহীন হৈ পৰিল চামগুৰি। চামগুৰিত বিজেপিৰ জয়ৰ পিছতে এইবাৰ অৱতৰণীয় দীপাৱলী দেখা গ'ল। চামগুৰি উপনিৰ্বাচনত দৃষ্টি নিবদ্ধ হৈ আছিল ৰাজ্যবাসীৰ। চামগুৰিত বিজেপি প্ৰাৰ্থী দিব্যৰঞ্জন শৰ্মাৰ বৃহৎ জয়লাভ। তাৰপিছত অসমবাসী ৰাইজক জনাই আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। বিৰোধীক প্ৰতাৰণা কৰি বিহালী হেৰুৱালে কংগ্ৰেছে। এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছোঁ আন এটা বিগ পলিটিকেল আপডেট। নিজেই জিকিলেও গৌৰৱ গগৈয়ে আনক জিকাব নোৱাৰে নেকি? জয়ন্ত বৰাৰ হৈ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলায়ো কংগ্ৰেছে হেৰুৱালে বিহালী। আত্মবিশ্বাসী সাংসদ গৌৰৱ গগৈৰ ক'ত ভুল হৈ গ'ল? বিহালী হেৰুৱাৰ দায়িত্ব মূৰ পাতি ল'লে গৌৰৱ গগৈয়ে। পৰাজয়ৰ পিছতে ভোট পৰ্যায়ত আলোচনা কৰা হ'ব বুলি মন্তব্য কৰিলে গৌৰৱ গগৈ। বিহালীক লৈ বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাৰ বিস্ফোৰণ। আৰু বিৰোধী এক হৈ নিৰ্বাচন খেলা হ'লে কংগ্ৰেছ জয় হ'লহেঁতেন বুলি মন্তব্য কৰিছে। আৰু এনেকুৱাকৈ মন্তব্য কৰিছে দিলীপ বৰুৱা। আৰু দিলীপ বৰুৱাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ভোট বিভাজনৰ বাবে বিজেপিৰ জয় হ'ল বুলি মন্তব্য কৰিছে। মই টিকট পোৱা হ'লে ইয়াতকৈ বেছি ভোট পালোহেঁতেন। জয়ন্ত বৰাক যোগদানৰ পূৰ্বে টিকট দিয়া ক'ৰবাত ভুল হৈছিল। বিৰোধীক প্ৰতাৰণা কৰি বিহালী হেৰুৱালে কংগ্ৰেছ। নিজেই জিকিলেও গৌৰৱ গগৈয়ে আনক জিকাব নোৱাৰে বুলি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য মুকলি আহিছে। জয়ন্ত বৰাৰ হৈ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলায়ো কংগ্ৰেছে হেৰুৱালে বিহালী। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ইলেকশ্যন আপডেট মুকলি আহিছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। কংগ্ৰেছ হাৰিলে ইভিএমক দোষ দিয়ে। কাইলৈ ডাঙৰ শূন্য এটা লৈ আগবাঢ়িব কংগ্ৰেছে। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা হৈছে। কাইলৈ ডাঙৰ শূন্য এটা লৈ আগবাঢ়িব কংগ্ৰেছে। কংগ্ৰেছে সদায় ডাবল ষ্টেণ্ড কথা কয়। কাইলৈ তেওঁলোকে গম পাব কিমান জিকিব আৰু কিমানখিনি হাৰিব। আৰু কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আৰু কোনে মন্তব্য কৰিছে সবিশেষ জানিব পাৰিব। কংগ্ৰেছক সমালোচনা কৰে ভৱেশ কলিতাই। আৰু ভৱেশ কলিতাই এটা ডাঙৰ মন্তব্য কৰিছে। হয় বন্ধু বান্ধৱীসকল, আচলতে ভৱেশ কলিতাই কংগ্ৰেছক লৈ যিটো সমালোচনা কৰিছে ইয়াৰ বিষয়ত জনতাই কি ক'ব? জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।